সভাত বেশ রে সভাত বেশ তথাপিও পুত্ৰসকলৰ অৱস্থাই আমাক বিতৰ কৰি তুলিছে। ধৃতৰাষ্ট্ৰ জন্মান্ধ জ্যেষ্ঠ হিচাপে যদিও ৰাজসিংহাসন আয়োজন কৰিছে, তথাপিও ৰজাৰ দায়িত্ব পালন কৰিব পৰা নাই। দ্বিতীয় পুত্ৰ বিদুৰ ইও বিদ্যাযুক্ত, বিদুৰক দাসীৰ পুত্ৰ বুলি হাঁহিব লাগিছে জগতে। নাই, পিতৃ হোৱাৰ আনন্দ মোৰ নাই, আৰু নোহোৱাটোৱেই স্বাভাৱিক। এই পিতৃত্ব হোৱাত হেঁতেন, এই পিতৃত্ব নহ'লহেঁতেন। পাছত ধৃতৰাষ্ট্ৰ অন্ধপুত্ৰৰ সেৱা গ্ৰহণ কৰ, আৰু পিতা মোক অনতি মৰমে মৰিবলৈ অভিশাপ দিব। উঠা বাছাত, তোমাৰ মনৰ যান্ত্ৰণা মই নুবুজাকে থকা নাই, কিন্তু দৈৱৰ ইচ্ছাৰ বিৰুদ্ধে এয়া যদি হ'বই নোৱাৰে, তেন্তে পিতা মই জীয়াই থাকে কৰিম কি? পুত্ৰ, পিতা জীয়াই থকাটো এক ধৰ্ম, আৰু এই ধৰ্ম তুমি পালন কৰিবই লাগিব। মৃত্যুক তুমি আৰু মই বিচাৰি যাব নালাগে। যেতিয়া সময় হ'ব, মৃত্যুৰ হাতৰ পৰা কোনেও হাৰিব নোৱাৰে। শুনা পিতা, বেদৰ তপস্যাৰ বাবে অৰণ্যলৈ গৈছে। তপস্যাত পৰম বল লাভ কৰি দেশ বিজয় কৰাৰ তাৰ প্ৰবল ইচ্ছা। করুণা
বাৰ্তা আনিছে? কৰিও কিবা যেন পিতা পুত্ৰ লগ লাগি কিহৰ আলোচনা কৰা হৈছে? আহক দেৱৰক্ষী মুনিবৰ, আহক। অন্ধৰ সেৱা গ্ৰহণ কৰক দেৱৰক্ষী। পিতাৰাই কৈছা দুখৰ দিন বুলি, আৰু তুমি অন্ধ বুলি দুখ কৰিছা। কথা কি কম দেৱৰক্ষী মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰৰ কথা? তেওঁ ৰজা হিচাপে তেওঁ ধৃতৰাষ্ট্ৰ জ্যেষ্ঠ হিচাপে যদিও মই ৰাজসিংহাসন অধিষ্ঠিত কৰিলো, তথাপিতো মই ৰাজ্যৰ শাসনভাৰ পালন কৰিব পৰা নাই। কাৰণ দেৱৰক্ষী মই জন্মন্ধ। নাৰায়ণ নাৰায়ণ। দেৱৰক্ষী মই বাৰু দৃষ্টিশক্তি লাভ কৰাৰ কোনো উপায় নাইনে? ৰাজু, সাধাৰণভাৱে দৃষ্টিশক্তি লাভ কৰিব পৰা কোনো উপায় নাই। তথাপিও যদি পূজা কৰি নাৰায়ণক সন্তুষ্ট কৰিব পাৰা, অৱশ্যেই দৃষ্টিশক্তি লাভ কৰিব পাৰা। তেন্তে নাৰায়ণক তুষ্ট কৰাৰ ব্যৱস্থা মই কৰিম দেৱৰক্ষী। আমাৰ পুত্ৰক মাত্ৰ আপুনি তপস্যাৰ থলীলৈ বাট দেখুৱাই লৈ গৈ আমাক পৰম অনুগ্ৰহ কৰক। যোৱা মুনিবৰ, সেই কাম মই অতি আনন্দ মনেৰে সম্পাদন কৰিম। আহা ধৃতৰাষ্ট্ৰ, আমি যাত্ৰা আয়োজন কৰো। ও শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ। শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ। অৰ্চন পদ সেৱন। অৰ্চন পদ সেৱন। উদাইছ অখিত পদন বিষ্ণুৰ। আইছ সহিত স্মৰণ বিষ্ণুৰ। উদাইছ অখিত পদন বিষ্ণুৰ। আইছ সহিত স্মৰণ বিষ্ণুৰ। কৰিবা দেহাৱৰ পন। কৰিবা দেহাৱৰ পন। কিন্তু কাৰ্যত সেয়া হৈ নুঠিল। ফলত এই তীৰ্যগতৰ আগত মই হাঁহিয়তৰ পাত্ৰ হৈয়ে নাথাকিলোঁ। আনহাতে ব্ৰাহ্মণৰ ভস্ম সাপত মোৰ এই এক অংশ প্ৰবল প্ৰতাপী গজকেতুৰূপে জন্ম লাভ কৰে। সি এই তীৰ্যগতত প্ৰচণ্ড প্ৰতাপেৰে ধুমুহা সদৃশেৰে ৰাজ্য চলাইছে যদিও তাৰ মনত শান্তি নাই। যাওঁ, তাক মই শান্তিৰ কাৰণ দেখুৱাই উপযুক্ত কাৰ্যত লুপ্ত হ'বৰ বাবে পৰামৰ্শ দিওঁগৈ।